পাকিস্তানী নিহত। লস্কর-ই তৈবার ঘাটিত আক্রমণ ভারতীয় সেনার। হয়, লস্কর-ই তৈবার ঘাটিত আক্রমণ হয়েছে ভারতীয় সেনার। বর্তমান পাকিস্তানত হাহাকারময় পরিস্থিতি। স্তব্ধ সকল বিমান সেৱা। 48 ঘণ্টাৰ বাবে পাকিস্তানে বন্ধ কৰে বিমান সেৱা। ভাৰতৰ আক্ৰমণৰ পিছতে এইবাৰ পাকিস্তানৰ হাই এলাৰ্ট। হয়, তছনছ হৈ পৰিছে পাকিস্তান। ভাৰতৰ আক্ৰমণত 100 পাকিস্তানী নিহত হৈছে। আজি সমগ্ৰ ভাৰততে চাইৰেঞ্চৰ শব্দ শুনা পাব। চাইৰেঞ্চৰ শব্দ কেনেকুৱা প্ৰথমত শুনি লওক। হয়তো এই সাইৰেঞ্চ বাজিলে কি কৰিব মই জনাই আছোঁ। এয়াৰ ৰেড সাইৰেঞ্চ বাজিলে আপোনালোকে কি কি কৰিব লাগিব চাই লওক। 1 নম্বৰত দিয়া আছে সকলো কাম বন্ধ কৰি নিৰাপদ স্থানত আশ্ৰয় ল'ব লাগিব। দ্বিতীয়তে কোৱা আছে ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰক, পৰ্দা টানি দিয়ক। হয়, সাইৰেঞ্চ বজাৰ লগে লগে এইবোৰ কাম কৰিব লাগিব। তৃতীয়তে লিখা আছে সকলো লাইট বন্ধ কৰিব, বৈদ্যুতিক সামগ্ৰীৰ সুইচ বোৰ্ড অফ কৰিব লাগিব। 4 নম্বৰ চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে আপুনি মানিব লাগিব। 5 শান্ত হৈ থাকিব লাগিব আৰু আনকো শান্ত ৰাখিব। ইয়াৰ বাবে আতংকিত নহ'ব। এই চাইৰেঞ্চৰ শব্দ শুনিলে আপোনালোকে ভয় নাখাব। তাৰপিছত 6 নম্বৰত কোৱা আছে বাংকাৰ দৃঢ় দেৱাল বা খুঁটাৰ কাষত থাকিব লাগিব। 7 নম্বৰ কোৱা আছে গাড়ী চলাই থাকিলে গাড়ীখন আপোনালোকে বাটৰ কাষত ৰখাব লাগিব আৰু ইঞ্জিন বন্ধ কৰি দৰ্জা বন্ধ কৰি আপুনি থাকিব লাগিব। 8 খিৰিকীৰ কাষত নাথাকিব। 9 মুকলি স্থানত থাকিলে মাটিত শুই দিব আৰু নিজৰ মূৰটো হাতেৰে আবদ্ধ ৰাখিব। 10 বিপদৰ পৰা যিকোনো লোকক সহায় কৰিব। আৰু 11 চাইৰেঞ্চ বন্ধ হোৱাৰ পিছত কেৱল চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব লাগিব। হয়, এইকেইটা আপোনালোকে মানিব লাগিব আৰু চাইৰেঞ্চ বাজিলে